সহযোগিতাত আমি 15টা ৱাৰ্ডৰ বাবে বিভিন্ন জৰাজীৰ্ণ পথসমূহ আৰু কালভাৰ্টসমূহ নিৰ্মাণ কৰিবৰ কাৰণে আমি নিবিদা দিছিলোঁ আৰু ইতিপূৰ্বে এই ৰাস্তাসমূহ সম্পূৰ্ণ হৈ উঠিছে। আজি আমি ৰাতিপুৱাৰ ভাগৰ পৰাই প্ৰায় 15টা ৱাৰ্ডৰ বাবে যিমানবিলাক ৰাস্তা আমি নিৰ্মাণ কৰিছিলোঁ সকলোবিলাক ৰাস্তাই আজি ৰাইজৰ অৰ্থে আজি আমি উৎসৰ্গিত কৰিলোঁ আৰু প্ৰায় 40টাতকৈ অধিক ৰাস্তা আজি আমি উৎসৰ্গিত কৰিছোঁ, কালভাৰ্ট আছে লগতে। গতিকে আমি যেতিয়াৰ পৰাই ৰাইজৰ আশীৰ্বাদেৰে এই তিনিচুকীয়া বিধানসভা সমষ্টিৰ দায়িত্ব গ্ৰহণ কৰিছোঁ তেতিয়াৰ পৰাই আমি চেষ্টা কৰি আছোঁ যাতে ইয়াৰ ৰাস্তা পদূলিসমূহ উপযুক্তভাৱে নিৰ্মাণ কৰি ৰাইজক সুবিধা কৰি দিব পৰা যায়। তৎসত্ত্বেও যথেষ্ট ৰাস্তা এতিয়াও নিৰ্মাণ কৰিবলগীয়া হৈছে। ইতিপূৰ্বে আমি প্ৰায় 8 কোটি টকাৰ পুনৰ আমি বিভিন্ন ৰাস্তা পদূলিৰ বাবে আমি ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছোঁ আৰু খুব সোনকালে উক্ত পথসমূহৰ বাবে টেণ্ডাৰ কৰিলে আমি আৰু বহুকেইটা ৰাস্তা আমি নিৰ্মাণ কৰিবৰ কাৰণে সক্ষম হ'ম। ইতিপূৰ্বে আপোনালোকে জানে যে তিনিচুকীয়া পৌৰসভা এলেকাধীন কেইবাটাও ডাঙৰ আঁচনি বাবে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৱা তিনিচুকীয়া কেবিনেট তেওঁ ঘোষণা কৰি গৈছে আৰু উক্ত ডাঙৰ আঁচনিসমূহৰ বাবেও আমি ইতিমধ্যে আগবাঢ়িছোঁ। বিশেষভাৱে মাল্টিপাৰ্পাছ যিটো কাৰ পাৰ্কিং তাৰ কাৰণে আমি আগবাঢ়িছোঁ, ISBTৰ কাৰণে আমি আগবাঢ়িছোঁ, কৈজান ফিল্ডটোৰ কাৰণে আমি আগবাঢ়িছোঁ, আমাৰ নপুখুৰী সৌন্দৰ্য বৰ্ধনৰ কাৰণে আমি আগবাঢ়িছোঁ, আমাৰ ফ্লাইঅভাৰৰ কাৰণে আমি আগবাঢ়িছোঁ। তো গতিকে তেনেকৈ ধৰণৰ কেইবাটাও মানে আমাৰ তিনিচুকীয়াখনক সৌন্দৰ্য বৰ্ধনৰ বাবে যিবিলাক আঁচনি লোৱা হৈছে আৰু বিশেষভাৱে যান জঁটৰ পৰা ৰক্ষা কৰিবৰ বাবে মাল্টিপাৰ্পাছ যিটো আমাৰ কাৰ পাৰ্কিং হ'ব, ইয়াৰ ফলত যথেষ্ট ৰাইজ আমাৰ উপকৃত হ'ব। আৰু ইতিপূৰ্বে পৌৰসভাৰ এলেকাধীন আমাৰ যিবাৰ জাবৰ জোঁথৰ আছে এই জাবৰ জোঁথৰৰ পৰাই আমাৰ অইল ইণ্ডিয়াই ইতিমধ্যে CBCৰ আঁচনিৰ জৰিয়তে আমাৰ এটা প্ৰকল্প আৰম্ভ কৰিবৰ কাৰণে ইতিমধ্যে অইল ইণ্ডিয়াই আগবাঢ়ি আহিছে আৰু এই প্ৰকল্পটো হৈ উঠিলে বায়'গেছ তেওঁলোকে নিৰ্মাণৰ অৰ্থে ইয়াতে এটা ডাঙৰ আঁচনি তেওঁলোকে ল'ব বিচাৰিছে। ইতিমধ্যে তেওঁলোকে প্ৰায় এই আঁচনিটোত প্ৰায় 100 কোটি টকা খৰচ কৰিবৰ কাৰণে আশ্বাস প্ৰদান কৰিছে। তো গতিকে উক্ত এই আঁচনিসমূহ হৈ উঠিলে তিনিচুকীয়াবাসীৰ বাবে যথেষ্ট সহায়ক হ'ব আৰু তিনিচুকীয়াখনক আমি বহুত দূৰ আগুৱাই লৈ যাবৰ কাৰণে সক্ষম হ'ম।